আমি বিগত বৰ্ষৰ দৰে এবাৰো বিল আছেতনা অসম নাজে আৰু শিমলুগুৰি আঞ্চলিক সমিতি যৌথ উদ্যোগত ঐতিহাসিক ৰাজ কাৰেঙত আমি 500 এগছ বন্তি প্ৰজ্বলন কৰি আহিছোঁ যাতে আজি এই পবিত্ৰ অসম দিৱস তথা চাওলুং চুকাফা দিৱস অসমৰ জনক বুলি কোৱা হয় অসমীয়া প্ৰথম জনক অসমীয়া আৰু অসমক প্ৰতিষ্ঠা কৰা প্ৰথমজন ব্যক্তি স্বৰ্গদেউ চাওলুং চুকাফা তেখেতৰ সুৰিয়ে আমি প্ৰতিটো মুহূৰ্তত বন্তি প্ৰজ্বলন কৰি আহোঁ তেওঁক শ্ৰদ্ধাৰে নিবেদিছোঁ আৰু হেহে আমি এটা কথা আমি সকলোকে অৱগত কৰোঁ আজিকালি বিভিন্ন ধৰণৰ যোগেদি আমি দেখিবলৈ পাওঁ আমাৰ যি ধৰণে অসমখনক বাহিৰৰ যিবোৰ গোষ্ঠী বা বাহিৰৰ যিবোৰ সংস্কৃতিয়ে যি ধৰণে গ্ৰাস কৰিছে কিন্তু আমাৰ থলুৱা যিসমূহ বীৰ বীৰংগনা আছে থলুৱা যিবোৰ নীতি নিয়ম আছে তেওঁলোকে পাহৰি পেলাইছে সেইকাৰণে সমগ্ৰ অসমবাসীক আহ্বান কৰিছোঁ বিগত সময়তো আহ্বান কৰিছোঁ এই স্বৰ্গদেউ চাওলুং চুকাফাই হওক লাচিত দিৱসেই হওক বীৰ ৰাঘৱ মৰাণ দিৱসেই হওক সৰ্বানন্দ সিংহ দিৱসেই হওক বা চিলাৰায় দিৱসেই হওক এই পবিত্ৰ ক্ষণত যিটো সময়ত তেওঁলোকে অসমখনক ৰক্ষা কৰিছিলে বহিৰাগতৰ বা মোগলৰ বিৰুদ্ধে যুদ্ধ কৰি অসমখনক ৰক্ষা কৰি থৈ গৈছিলে তেওঁলোকৰ ব্যক্তিক সেইসকল ব্যক্তিক সদায় সন্মান কৰাটো আমি নিশ্চয় প্ৰযোজ্য বুলি ভাবোঁ কিন্তু সেইকাৰণে আমি বিগত সময়তো আহ্বান কৰিছোঁ এতিয়াও আহ্বান কৰিছোঁ যাতে স্বৰ্গদেউ চাওলুং চুকাফাই হওক লাচিত বৰফুকনে হওক মানুহৰ হিৰে হিৰে অন্তৰাত্মাই প্ৰবাহিত হৈ থকাটো আমি প্ৰতিটো মুহূৰ্তত বিচাৰোঁ সেয়েহে আজি সকলো ৰাইজক সাক্ষী কৰি এই স্বৰ্গদেউ চাওলুং চুকাফাৰ দিৱসটিত ৰাজ কাৰেঙত আমি 500 গছ বন্তি প্ৰজ্বলন কৰিছোঁ আৰু আমি আশীৰ্বাদ বিচাৰিছোঁ তেওঁলোক য'তেই আছে আমাক আশীৰ্বাদ কৰক অসমীয়া আইসকলে আমি যাতে কাম কৰিব পাৰোঁ ৰাইজৰ হকে কাম কৰিব পাৰোঁ য'তে আছে তাৰ পৰা আমাক জংকি প্ৰদান কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ